উফ মইলো ইমান গৰম উঠিছে ও মা আমাৰ ঘৰতে কাৰেণ্ট নাই সব ঘৰতে কাৰেণ্ট আছে আমাৰ ঘৰতে ইনভাৰ্টাৰো নাই কাৰেণ্টটো নাই কি হ'ব এনেকে বাৰু ইমান গৰমত নকবি তহঁতৰ বাপৰে ইমান চিপছ মুঠতে সেই কি কয় ডিজিটেল ইলেক্ট্ৰিচিটিটো ভৰোৱা নাই আকৌ সেইকাৰণে লাইনটো কাটি থৈছে আমাৰ বাকী ভৰোৱাত আছে কিমান গৰম বাৰু চাচোন এনেকে হ'লেতো মনুকনৰ আগত মই লাজে পাম এতিয়া সি আহি পাবহি ফেন নুঘূৰে কি বুলি ভাবিব গৰমটো উঠিছে সেইটো এক্সট্ৰা তাৰ আগত লাজ পাম সেইটো এক্সট্ৰা মই বাৰু কি কৰোঁ এতিয়া কচোন পইচা আছে যদি ভৰাই দিয়া না গুগল পে' কৰি পেলাই নাই মোৰ একাউণ্টত পইচা টকা নাই কেইটকামান আছে সেই মনি বেগটোতে সেইকেইটা আকৌ কাৰেণ্টত মই কেনেকৈ ভৰাম শুনিছিং কমি আন্টি কি কৈছে এই নকবি আৰু মনুকন বিচি আছো দেখিছ নে লাইন চাইন নাই লাইন নাই আমাৰ ঘৰত আছে দেখোন গৰম উঠি আহিছে ফেনখন মানে লাইনটো কেলে নাই কিবা বেয়া হৈছে নেকি এই ৰিচাৰ্জ নাই আমাৰ সেই ডিজিটেল মিটাৰহে পইচা ভৰোৱা নাই আকৌ লাইনটো কাটি দিলে সেইকাৰণে অ' মাই গড কি হ'ব এতিয়া তাকেহে ৰ'বা আংকুল গৈছে সেই কিবা মেনেজ কৰিবলৈ এতিয়ালৈকে ফোন অহাই নাই কাৰেণ্টো অহা নাই মানুহ অহা নাই এতিয়া মই লস্তি বনাম বুলি দৈছে ঠিক কৰি থৈছিলোঁ তাৰপৰা সেই কাৰেণ্টটো নাই কাৰণে আকৌ আইচো নাই বৰফত আহিছে ফ্ৰিজত তাৰপিছত এইফালে আকৌ মিক্সিও নচলে কেনেকৈ খাবা এতিয়া লস্তি হাতে হেৰি কৰিবলৈ মোৰ আকৌ এই স্পণ্ডেলাইটিছৰ প্ৰব্লেমটো আছে যে বিষাই মানে পিঠিটো হ'ব দিয়ক নালাগে লস্তি বনাব আপোনাৰ যদি পিঠি বিষাই আকৌ বৰফ নহ'লেনো লস্তি খাই ভাল লাগিব জানো তাকে মোৰ মাথাটো একদম গৰম হৈ আছে মই ভাবিছিলোঁ বোলো আজি কাৰ্ডটো শুকাই যাব নেকি ঠিক নাই সেইটোৱে হ'ল আৰু তহঁতৰ ঘৰলৈকে যামগৈ নহ'লে ব'ল আমাৰ ঘৰলৈ গ'লে এতিয়া খেলিব নোৱাৰো আলহী অহা কথা মায়ে ইফালৰ পৰা সিফাল হ'বলৈ নিদিয়ে এতিয়া গৰমত আমাৰ ঘৰত কেনেকৈ থাকিবি ব'ল আম তললৈ যাওঁ তাত ঠাণ্ডা পইচা হাফ চাপ ওলাব দেই এতিয়া ইমান ৰ'দ দিছে তহঁতি আম গছৰ তলত কিবা গছৰ তলত পৰি ধৰি নাথাকিবি হাফ চাপ ওলাব ঐ নহ'লে বৰফকে খাই আহোঁগৈ ব'ল পইচা ল মোৰ পইচা নাই নহয় আন্টিয়ে দিয়ে নেকি আন্টি পইচা 20 টকা দিব আমি বৰফ খাই আহোঁগৈ পইচা 30 টকা নাই নহয় 100 টকীহে আছে আমা 100 টকাকে দিয়াচোন আমি 20 টকা খাই পেলাই 70 টকা ঘূৰাই দিম মূৰ্খ 100 টকাৰ পৰা 20 টকা গ'লে 70 টকা থাকে নে 80 টকা থাকে হয় দেই 80 টকা থাকে ঐ তই ইমান ভুল কৰ নে অংক ভুল হ'ল নেকি আৰু 80 টকাই ঘূৰাই দিম দিয়াচোন এই গবি 100 টকাটো দিছোঁ মোলৈ বৰফ এটা লৈ আহিবি খাব ঐ যা জলদি পইচাটো লৈ আহ তহঁতৰ দেউতা আহিলে আকৌ নিদিবলৈ ক'বও পাৰে কাৰেণ্টটো আহি গ'লেও নিদিওঁ বুলি ক'ব পাৰে যা মই দেখি আহিছোঁ আইচক্ৰীমৰ দোকানখন আহিছে সেইখিনিতে ৰৈ আছে কোনখন আইচক্ৰীমৰ গাড়ীখন নে পিংক কালাৰ গাড়ীখন যে নতুনকৈ আহিছে মাৰ্কেটত সেইখন ঐ বল কাম হৈ গয়া চল মই ভাবিছিলোঁ ইমান গেলা গৰমত আইচক্ৰীমৰ ওপৰত বোলো ভেলা মাখি পৰা দি মানুহবোৰ পৰি বহি থুপি লাগিব মানুহবোৰে দেখোন দুৱাৰ ঘৰ মাৰি ভিতৰতহে সোমাই আছে ইমানেই গৰম এনেকৈ হ'লে আমাৰ বেপাৰখন নচলিব নহয় আগৰ দিনবোৰে বেলেগ আছিলে আজিকালি আকৌ মানুহবোৰ হেল্থ কনচিয়াছ হ'ল সেইকাৰণে আইচক্ৰীম বৰকৈ নাখায় সৰু ল'ৰা ছোৱালীবোৰে খালেহে খোৱা চাওঁচোন নহ'লে এইফালে নহা হ'ম আৰু কাইলৈ পৰা আংকুল বৰফ লাগে নেকি নে আইচক্ৰীম বৰফ লাগে কি আছে আপোনাৰ ওচৰত যি লাগে তাকেই পাবা ৰঙা বগা ক'লা হালধীয়া নীলা অৰেঞ্জ যি লাগে আটাইতকৈ ভালটো দিয়ক ঐ তই কি খাবি যি হয় খাম আৰু বৰফ হ'লেই হ'ল এইকেইটা লোৱা এটা হৈছে কুলফি আৰু এটা হৈছে ষ্ট্ৰবেৰী ফ্লেভাৰ একদম মজা কেইটকা হ'ব 20 টকা টোটেল 40 টকা আমি আন্টিৰ কাৰণে এটা লাগিব আমি খাই লওঁ হয় নেকি হ'ব তোমালোকে খাই লোৱা তাৰপিছত পেক কৰি দিম লৈ যাবা ৰ'দটো যেনিবা ডাইৰেক্ট আমাৰ পাকঘৰৰ ভিতৰতে সোমাইহি আৰু গছ এজোপা থকা হ'লে ভাল আছিলে এইখিনিত আলহীৰ পৰা আহিব নহয় এতিয়া ভাতখিনি বনাই লওঁ এইখিনি জুচ বনাই খুৱাব লাগিব আহি প্ৰথমতে বহিব নহয় তেতিয়া ৱেলকাম ড্ৰিংক দিম এইখিনি একদম ৰিপুৰা চাউলৰ ভাত বনাই থৈছোঁ একদম হেৰি ৰাইচ কুকাৰত গৰম হৈ থাকিব গৰমে দি দিম বাপেকে আলহীয়ে গম পাব গৰমত আলহী খাবলৈ আহে যিখন ৰ'দ দিছে পাপৰ সেই টেৱাত নিশিকিলেও হ'ব এইখিনিতে থৈ দিলে নিজে সিজি যাব মামনি আলহী পালেহি দেই হয় নেকি গৈছোঁ বলক তুমি আকৌ এনেকৈ ইমান খঙত হেৰি নকৰিবা পাই ভালকৈ মাতিবা হ'ব এই গৰমখনত আলহী খাবলৈ আহিছে মোৰ মাথাটো জুই নিচিনাকৈ জ্বলি গৈছে আৰু গৰমত ভাত পানী বনাই দেই উপায়টো নাই